হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ সৰবুক বিধানসভা সমষ্টিৰ অন্তৰ্গত গোবৰ্ধনাত। আৰু গোবৰ্ধনাত এখন পথে ৰাইজক যথেষ্ট জ্বলা কলা খুৱাইছে আৰু সেই পথছোৱাত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে সৰবুক বিধানসভা সমষ্টিৰ অন্তৰ্গত গোবৰ্ধনা বজাৰৰ দৃশ্য। যি পথছোৱা দেখিছে কেমেৰাত, এই পথছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ পথ। এইখন পথেৰে প্ৰতিদিনে ৰাতিপুৱা হ'লে ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱসায়িক হওক সকলো ৰাইজে এই পথেৰে যাতায়াত কৰিব লগা হয়। কিন্তু আজি আবেলিৰ ভাগত কেৱল মাত্ৰ এজাক কিনকিনীয়া বৰষুণৰ ফলতে এই পুখুৰী সদৃশ গাঁথৰ সৃষ্টি হৈছে পথৰ মাজত। এই পথেৰেই নিতৌ যাতায়াত কৰিব লগা হয়। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো পথেৰেই মানস ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকসকলে যাতায়াত কৰে। কিন্তু এই পথৰ মাজেৰে যেতিয়া পৰ্যটকসকলে যাতায়াত কৰিব, পৰ্যটকসকলে অসমৰ পৰা কি মেছেজ আচলতে লৈ যাব বা তেওঁলোকে কি অনুভৱ কৰিব, যাক লৈ চিন্তিত হৈছে এই অঞ্চলবাসী। আৰু অঞ্চলবাসী যথেষ্ট কষ্টেৰে এই পথেৰে যাতায়াত কৰিব লগা হয়। মই কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত অঞ্চলবাসী আছে। এইটো পথৰ যথেষ্ট পয়া লগা অৱস্থা। ইয়াত দেখিছে যে সৰু বৰ পথ দুৰ্ঘটনা মাজে সময়ে সংঘটিত হৈ আহি আছে। কি ক'ব? আচলতে বৰষুণ মাত্ৰ আৰম্ভণিহে। এই এজাক বৰষুণতে যেনেকুৱা অৱস্থা হৈছে, তে আমি ভাবোঁ যে পৰৱৰ্তী সময়ত যেতিয়া বৰষুণটো বেছিকৈ হ'ব, তেতিয়া এই ৰাস্তাটিৰ ছাত্ৰ ছাত্ৰী আদি কৰি গাড়ী ঘোঁৰা চলোৱাত বিৰাট অসুবিধা হ'ব। এইখিনি ক'ব। বাৰিষা অহাৰ পূৰ্বেই সঁচাকৈ যি অৱস্থা পুখুৰী সদৃশ পথৰ সৃষ্টি হৈছে, যাৰ কাৰণে এই অঞ্চলবাসী যথেষ্ট আৱেগিক বা মোৰ সৈতে যুৱক এগৰাকী আছে। এইটো পথৰ ওচৰতে আপুনি সদায় থাকে, কি অৱস্থা? যিটো পৰিৱেশ দেখা যায় আছে, বহুত ভয়ানক পৰিৱেশ। মানে কি হৈছে, স্কুলীয়া ল'ৰা ছোৱালী আপ ডাউন কৰোঁতে বহুত অসুবিধা হৈছে। আৰু তাৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত এটাই দাবী, যাতে এই পথটো অতি সোনকালে আমাক ঠিক কৰি দিয়ে, যাতে অহা যোৱা আপ ডাউন কৰোঁতে আমাৰ বহুত সুবিধা হয়। কিমানমান দিন হৈছে এই অৱস্থা? এইটো অৱস্থাটো আমি চাই আছোঁ, আজি 2-3 বছৰ হ'ল এনেকুৱাই অৱস্থা হৈছে। এতিয়ালৈ ঠিক কৰা চৰকাৰে এতিয়ালৈ কোনো সুবিধাই হোৱা নাই, চৰকাৰে কোনো ব্যৱস্থাই লোৱা নাই এতিয়ালৈকে। কোনো পদক্ষেপ লোৱা নাই। স্থানীয় জনপ্ৰতিনিধিসকলক আপোনালোকে ভোট প্ৰদান কৰে, নিৰ্বাচিত কৰে, কৰাৰ পিছত জনপ্ৰতিনিধিসকলে স্থানীয় বিধায়ক কি ধৰণৰ ভূমিকা? হয়, আজি দুখ আৰু পৰিতাপৰ বিষয় যে আজি কিনকিনীয়া বৰষুণৰ ফলতে আমাৰ যি গোবৰ্ধনা চক বজাৰ, সেই বজাৰত যি পুখুৰী সদৃশ পৰিৱেশ সৃষ্টি হৈছে, আপোনালোকে দেখা পাইছে। সৰবুক সমষ্টিৰ বিধানসভা সমষ্টিৰ যি বিধায়ক, অকৰ্মান্য বিধায়ক যদি এজন আছে, সেইজনেই হ'ব মনোৰঞ্জন তালুকদাৰ। আৰু তেখেতৰ সমষ্টিতেই এই অৱস্থা। আজিলৈকে এই যি বিধানসভাৰ আগে যি মনোৰঞ্জন তালুকদাৰৰ যি ভোটৰ লালসাত যি এই অঞ্চলত যি পাতনি মেলিছিলে, ভোট যোৱাৰ পিছত আৰু MLA হোৱাৰ পিছত, জিকাৰ পিছত কিন্তু আজিলৈকে এই অঞ্চলত ৰাইজে আজিলৈকে দেখা পোৱা নাই। আজি পথৰ যি দুৰৱস্থা, এই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এই পথছোৱাৰে স্কুললৈ বা বিদ্যালয়লৈ অহা যোৱা কৰে। কেতিয়াবা বাগৰি পৰি তেওঁলোকৰ কাপোৰ কানি জিকি যাবলগীয়া হয়। আৰু আপোনালোকে এটা কথা মনত কৰিব যে এইটো পথেৰেই কিন্তু মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ যোৱা এটি মুখ্য পথ। আৰু পৰ্যটকসকলে এই ৰাস্তাৰে কিন্তু আমাৰ মানাহলৈ তেওঁলোকে অহা যোৱা কৰে। আজি দুখ লাগিছে যে এই মনোৰঞ্জন তালুকদাৰৰ দৰে এজন অকৰ্মান্য বিধায়ক যে আমি পাইছোঁ। দুখ আৰু পৰিতাপৰ বিষয়। সেয়ে দাবী জনাইছোঁ অসম চৰকাৰ তথা MLA ডাঙৰীয়ালৈ, এই ৰাস্তা বা এই পথছোৱা যাতে অনতি পলমে যে মেৰামতি কৰাৰ কাৰণে যাতে চেষ্টা কৰে, আহ্বান জনাইছোঁ। অন্যথাই কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গণতান্ত্ৰিকভাৱে কিন্তু আমি প্ৰতিবাদ কৰাৰ কাৰণে কিন্তু প্ৰস্তুত আছোঁ। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে এইটো পথেৰে যথেষ্ট গুৰুত্বপূৰ্ণ পথ, যদিও দেখিছে বোকা হৈ আছে। এই পথৰ দুৰৱস্থাৰ কাৰণে এই বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে। এইটো বোকাময় পথেৰে কেমেৰা সহযোগীয়ে দেখুৱাই আছে, এই বোকাময় পথেৰে প্ৰতিদিনেই ৰাতিপুৱা হ'লেই অঞ্চলবাসী ৰাইজে ওলাই যাব লগা হয়। কিন্তু এই বোকাৰ মাজত কেনেকৈ চলিব পাৰে অঞ্চলবাসীয়ে? সৰবুক সমষ্টিৰ উন্নয়নৰ কথা স্থানীয় ৰাইজে উল্লেখ কৰিছে যে বিধায়কগৰাকীয়ে নিৰ্বাচনৰ পিছত তেওঁ কোনো ধৰণৰ কামেই এই অঞ্চলত নকৰিলে, তেওঁ প্ৰৱেশ কৰি কোনোদিন পৰিদৰ্শন নকৰিলে, অথবা অঞ্চলবাসীয়ে যথেষ্ট আশাৰে তেওঁ ভোট প্ৰদান কৰিছিলে, কিন্তু ভোট লৈ তেওঁ কোনো ধৰণৰ উন্নয়নৰ কথা চিন্তা নকৰিলে নেকি? এই প্ৰশ্ন উত্থাপিত হৈছে আৰু আন্দোলনৰো হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী ৰাইজে।